এজনে কথা কোৱাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু এজনৰ কথা কোৱাৰ ইচ্ছাই নাথাকে। এনেকৈয়ে কিছুমান সম্পৰ্ক ভাঙি শেষ হৈ যায়। সময়ৰ সৈতে যদি এটা সম্পৰ্ক শেষ হৈ যায়, তেতিয়া বুজি ল'বা সেই সম্পৰ্কত ভাল হোৱা নহয়, প্ৰয়োজন আছিল। বস্তু যেতিয়া পুৰণা হয়, মায়া সিমান বাঢ়ে। সম্পৰ্ক যিমান গভীৰ হয়, অৱহেলা সিমান বাঢ়ে। হেৰুৱাৰ যন্ত্ৰণা কেৱল সিয়ে উপলব্ধি কৰিব পাৰে, যিয়ে এসময়ত তাৰ প্ৰিয় মানুহটিক হেৰুৱাইছিল। যিমান সহজে মানুহক ভাল পোৱা হয়, সিমান সহজে কাকো পোৱা নাযায়। যিমান সহজে মানুহক এৰি দিব পৰা যায়, সিমান সহজে ঘূৰাই আনিব পৰা নাযায়। পৃথিৱীৰ সকলোতকৈ অসহায় তেওঁৱেই, যিয়ে নিজৰ দুখ, কষ্ট, খং, অভিমান কাকো দেখুৱাব নোৱাৰে, অলপ চিঞৰি চিঞৰি কান্দিব নোৱাৰে, মাথো চকু পানী লুকুৱাই হাঁহি থাকে। সঁচা কথা ক'বলৈ সাহসৰ প্ৰয়োজন হয় আৰু সঁচা কথা সহ্য কৰিবলৈ মনুষ্যত্বৰ প্ৰয়োজন হয়। স্বাৰ্থপৰ মানুহবোৰে ভালকৈয়ে জানে কাক কেতিয়া ইউজ কৰিব লাগে আৰু কেতিয়া ইগনৰ কৰিব লাগে। সকলোৰে কাষত ভাল হৈ থাকিব বিচৰা যদি চকু থাকিও অন্ধ হোৱা, কাণ থাকিও কম শুনা আৰু মুখ থাকিও বোবা হোৱা। কোনে আপোনাক ভাল পায়, কাক আপুনি ভাল পায়, এইবোৰ চিন্তা বাদ দি ভগৱানৰ ওপৰত ভৰসা ৰাখক। ভগৱানে নিশ্চয় আপোনাৰ ভাগ্যত উপযুক্ত কাৰোবাক ৰাখিছে। যিজন মানুহে তোমাক সন্মান কৰে, তেওঁ জানে তোমাৰ মূল্য কিমান তেওঁৰ কাষত। সেয়ে তেওঁক সিমানখিনি মূল্য দিবলৈ চেষ্টা কৰিবা। পৃথিৱীত দুজন মানুহক বেছি ভাল পোৱা উচিত। এজন হ'ল যিয়ে তোমাক জন্ম দিছে আৰু আনজন হ'ল যাক পোৱাৰ কাৰণে তোমাৰ জন্ম হৈছে। তুমি যেতিয়া ভাল কিবা এটা কৰিবা, তেতিয়া বহুতে তোমাক দেখি হাঁহিব, তোমাক দেখি হিংসা কৰিব, তাৰপিছত তোমাক বাধা দিব, তাৰ পিছতহে তুমি সফল হ'বা। সময় বহুত মূল্যৱান বস্তু। যিয়ে সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানে, তাক পৰাস্ত কৰাৰ কোনো শক্তি এই পৃথিৱীত নাই। টকাই মানুহৰ অৱস্থান পৰিৱৰ্তন কৰিলেও স্বভাৱ সলাব নোৱাৰে। যেতিয়ালৈকে সপোন পূৰণ হোৱা নাই, তেতিয়ালৈকে সপোন দেখা এৰি নিদিবা। আৰু এই সপোন সেইটো নহয় যিটো তুমি শুই শুই দেখা। এইটো সপোন হ'ল সেইটো যিটোৱে তোমাক শুবলৈ নিদিব। তুমি যদি কিবা এটা কাম ভালকৈ কৰিব নোৱাৰা, অন্ততঃ আৰু এবাৰ চেষ্টা কৰি চোৱা। পকেটত টকা নাথাকিলে বুজিব পাৰি পৃথিৱীখন কিমান কঠিন। সৰু সৰু আঘাতত হতাশ নহ'ব, বৰঞ্চ নিজকে গঢ়ি তুলিবলৈ শিকক। কিয়নো ডাঙৰ আঘাত জীৱনত আহিলে সেই আঘাত ধৈৰ্য সহকাৰে সমাধান কৰিব পাৰিব। পৃথিৱীৰ মানুহবোৰ বৰ নিষ্ঠুৰ। কান্দি কান্দি আপোনাৰ দুখ কষ্টৰ কথা সুধিব আৰু হাঁহি হাঁহি গোটেই পৃথিৱীখনক ক'ব। কাৰোবাৰ পৰা কিবা পোৱাৰ আশা এৰি দিয়ক আৰু পৰিস্থিতিয়ে যি দিয়ে সেয়া গ্ৰহণ কৰিবলৈ শিকক। তেতিয়া জীৱনত নিজে বিচৰা ধৰণে সুখী হ'ব পাৰিব। কিছুমান মানুহক সম্পৰ্কৰ আৰম্ভণিতে যিমান চিনি পোৱা যায়, তাতকৈ বেছি চিনি পোৱা যায় সম্পৰ্কৰ শেষত। কাৰোবাৰ লগত কথা পাতি অভ্যাসত পৰিণত নকৰিব। যেতিয়া তেওঁ কথা কোৱা বা কথা পাতিবলৈ বন্ধ কৰি দিব, তেতিয়া আপুনি ভিতৰৰ পৰা সাংঘাতিক কষ্টত ভুগিব। না কাৰোবাক ক'ব পাৰিব বা না কাৰোবাক প্ৰকাশ কৰিব পাৰিব। জীৱনত উত্তম শিক্ষাটো পোৱাৰ কাৰণে কাৰোবাৰ নহয়, কাৰোবাৰ কাষত এবাৰ ঠগ খোৱাটো বহুত দৰকাৰ। চিনাকি মানুহে যেতিয়া অচিনাকিৰ দৰে ব্যৱহাৰ কৰিব, তেতিয়া বুজিব যে তেওঁ আপোনাৰ লগত
দূৰত্ব বঢ়াব বিচাৰিছে। পৃথিৱীৰ সকলোতকৈ দামী বস্তু হ'ল মাৰ শাসন আৰু দেউতাৰ আদৰ। সুন্দৰতা সস্তা, কিন্তু চৰিত্ৰ বহুত দামী। ঘড়ী যিমানেই সস্তা হওক, সময় কিন্তু বহুত দামী। আৰু সম্পৰ্ক গঢ়িবলৈ যিমান সহজ, তাক ধৰি ৰখাটো তাতোকৈ কঠিন। শত্ৰুৱে হিংসা কৰিও একো কৰিব নোৱাৰে, কেৱল এই তিনিটা কাম কৰক। 1. নিজকে যোগ্য কৰি গঢ়ি তোলক। 2. কাৰো কথাত কাণ নিদিব। 3. সফল নোহোৱা পৰ্যন্ত নৰখিব। যিজন ব্যক্তিয়ে দুখ পোৱা আৰু ঠগ খোৱাৰ পিছতো ভুল ৰাস্তাত নাযায় আৰু সততাৰে নিজৰ কৰ্ম কৰে, শেষত সেইজন মানুহৰ জয় নিশ্চিত হয়। সফলতাৰ 3টা ৰহস্য কওঁ শুনক। প্ৰথম, নিজৰ লক্ষ্যক দেখি কেতিয়াও এইটো নক'ব যে আপুনি কৰিব নোৱাৰে। এনেকুৱা কৰিলে আপুনি সফল হোৱা 50% সম্ভাৱনা কমি যাব। দ্বিতীয়তে, নিজৰ লক্ষ্য সম্পূৰ্ণ হোৱাৰ আগত কাকো ইয়াৰ বিষয়ে নক'ব, লাগিলে তেওঁ যিমানেই আপোনাৰ আপোন হওক। তৃতীয়তে, প্ৰেমৰ নিচিনা সম্বন্ধৰ পৰা যিমান পাৰে আঁতৰি থকাটোৱেই ভাল, কিয়নো কেৰিয়াৰ আৰু প্ৰেম দুয়োটাই একেলগে চলাই নিব পৰা সামৰ্থ্য যদি আপোনাৰ নাই, তেনেহ'লে কেৰিয়াৰক আগত বাচিব লাগে, কিয়নো আপুনি কেৰিয়াৰ গঢ়িব নোৱাৰিলে জীৱনত কি কৰিব? যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।